আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ ৰান্ধনী কৰ্মীসকলৰ লগত আমাৰ মাননীয় শিক্ষামন্ত্ৰী এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছিলে আৰু সেই আলোচনাত তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিলে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত ফটো কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ ফেচবুক পেজত। তেখেতে ইয়াত উল্লেখ কৰিছে যে আজি জনতা ভৱনলৈ অহা সদৌ অসম মধ্যভোজন ৰান্ধনী আৰু শইকীয়া সন্থাৰ সজাতি দলৰ সৈতে মিলিত হওঁ আৰু অক্ষয় পুত্ৰ ফাউণ্ডেশ্যনৰ সৈতে তেখেতসকলৰ কৰ্মনীতিৰ সন্দৰ্ভত উত্থাপন কৰা বিষয় মত বিনিময় কৰোঁ আৰু প্ৰতিনিধিবৰ্গক জনাওঁ যে মধ্যভোজনৰ সৈতে জড়িত ৰাইজৰ সকলো কৰ্মচাৰী পূৰ্বৰ দৰে কৰ্মৰত হৈ থাকিব আৰু লগতে জনাওঁ যে সকলো কৰ্মচাৰীয়ে দৰমহাৰ ক্ষেত্ৰত সুসংবাদ লাভ কৰিব। ইয়াত গুৰুত্বপূৰ্ণ বাৰ্তা আমাৰ ৰান্ধনী কৰ্মীসকলৰ বাবে আৰু শিক্ষামন্ত্ৰীৰ লগত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত আপোনাৰ যিহেতু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ সৈতে আমাৰ ৰান্ধনী কৰ্মীসকলে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ জৰিয়তে হয়তো ৰান্ধনী কৰ্মীসকলৰ চাকৰি তেখেতসকলৰ মানে নাইকিয়া হ'ব বুলি ভাবিছিলে ৰান্ধনী কৰ্মীসকলৰ, কিন্তু সেয়া নহয় আৰু সেয়াত অলৰেডি আজি মাননীয় শিক্ষামন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈছিলে। আগৰ দৰে ৰান্ধনী কৰ্মীসকলে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ নিৰ্মাণ কৰিলেও বা অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ জৰিয়তে আপোনাৰ মধ্যভোজন আহাৰ বিতৰণ কৰিলেও আমাৰ ৰান্ধনী কৰ্মীসকলৰ চাকৰি নাযায়। তেখেতসকলে আগৰ মতে কৰ্মত নিয়োজিত হৈ থাকিব আৰু তেখেতসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু অতি সোনকালে আমাৰ সেই ৰান্ধনী কৰ্মীসকলৰ যিখিনি দৰমহাৰ আৰু বৃদ্ধিৰ বিষয়ৰ এটা গুৰুত্বপূৰ্ণ ইয়াত উল্লেখ কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যে ৰান্ধনী কৰ্মীসকলৰ যিখিনি দৰমহাৰ বিষয়টোক লৈ আলোচনা হৈছিলে আৰু সেই দৰমহাৰ বৃদ্ধিৰ সন্দৰ্ভত অতি সোনকালে সুসংবাদ লাভ কৰিব বুলি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৰান্ধনী কৰ্মীসকলক জনাইছে আৰু সেয়ে এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ ৰান্ধনী কৰ্মীসকলৰ, কাৰণ তেখেতসকলে আপোনাৰ জোৰদাৰ আন্দোলনত সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেইমতে আন্দোলনো কৰিছিলে আৰু সেই আন্দোলনৰ ফলত আজি আমাৰ শিক্ষামন্ত্ৰীগৰাকী আমাৰ ৰান্ধনী কৰ্মীসকলৰ সন্থাৰ লগত আলোচনাত মিলিত হৈ আৰু সেই আলোচনাত মিলিত হৈ যিহেতু আমাৰ ৰান্ধনী কৰ্মীসকলৰ সমস্যাখিনি সমাধান কৰা হ'ব, তেখেতসকলৰ পূৰ্বৰ দৰে কৰ্মত নিয়োজিত হৈ থাকিব আৰু সেই ৰান্ধনী কৰ্মীসকলৰ দৰমহা আৰু বৃদ্ধিৰ সন্দৰ্ভত অতি সোনকালে সুসংবাদ লাভ কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে আৰু প্ৰতিগৰাকী ৰান্ধনী কৰ্মী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'টি মই শেষ কৰিলোঁ। নমস্কাৰ, জয় অসম।